ডিফাৰেন্সিয়েশ্যনৰ এটা শৰ্ট নিউমাৰিকেল প্ৰব্লেম লৈছোঁ পেপাৰৰ পৰা। কুৱেশ্যনত দিছে ইফ y ইকুৱেলছ 7 ইনটু ৰুট অভাৰ জেড দেন ফাইণ্ড dy dz। মানে আমাক এটা ফাংচন y দিয়া আছে ইন টাৰ্মছ অফ z আৰু আমি উলিয়াব লাগে dy dz বা y ফাংচনটোৰ ডিৰাইভেটিভ। ইয়াতে y ফাংচনটো আকৌ এনেদৰে লিখি ল'ব পাৰি যে y ইকুৱেলছ 7 ইনটু z টু দি পাৱাৰ হাফ, কাৰণ ৰুট অভাৰ a ইজ ইকুৱেল টু a টু দি পাৱাৰ হাফ। এতিয়া আমি লিখিব লাগিব dy বাই dz ইকুৱেলছ d বাই dz 7 ইনটু z টু দি পাৱাৰ হাফ। ইয়াতে ডিফাৰেন্সিয়েশ্যনৰ পাৱাৰ ফাংচন ৰুলটো ইউজ হ'ব হাফ ইনটু 7 দেন z পাৱাৰত 1 কমি যাব হাফ মাইনাছ 1। So 7 divided by 2 into z to the power minus half. z to the power minus half. ইয়াক আকৌ কেনেদৰে লিখিব পাৰি চোৱা। ইয়াক 1 divided by z to the power half তেনেদৰে লিখি ল'ব পাৰি। আকৌ z to the power half মানে কি? যে root over z. So 7 by 2 এই পৰ্চনখিনি আমি এনেদৰে লিখিব পাৰো যে 1 over root over z. So আমি ফাইনেল আনসাৰটো পাম 7 over 2 into root over z. এইটো হৈছে আমাৰ required derivative. Thank you.